পিএম কিষাণ কি হয় এই কথাটো বহুত মানুহে নাজানে বা বহুত খেতিয়কে নাজানে। নিজৰ নামত মাটি আছে, ম্যাদী মাটি আছে, তেওঁ খেতি কৰে, কিন্তু পিএম কিষাণ আঁচনিটোৰ বিষয়ে নাজানে। আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক পিএম কিষাণটো কি হয় আৰু কেনেকে পিএম কিষাণৰ ধন বছৰি ৬,০০০ টকাকে লাভ কৰিব পাৰি, সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া আপুনি বুজিব পাৰিব। চাওক, প্ৰথমতে 2019 চনত এই পিএম কিষাণটো আৰম্ভ হৈছিলে, য'ত নেকি যিকোনো এজন খেতিয়কে কাৰোবাৰ মাটি বন্ধকত লৈছে বা আধি লৈছে, তেওঁ যদি পিএম কিষাণত এপ্লাই কৰিছিলে, কিন্তু পিএম কিষাণৰ ধনটো তেওঁ পাইছিলে। কিন্তু বৰ্তমান নিয়মটো অলপ সলনি কৰিছে। নিজৰ নামত ম্যাদী মাটি থাকিব লাগিব, অৰ্থাৎ নিজৰ যে ম্যাদী মাটি আছে, জবানবন্দীত নাম থাকিব লাগিব, তেতিয়াহে আপুনি পিএম কিষাণ এপ্লাই কৰিব লাগিব। কিন্তু তাৰ আগতে আপুনি এটা কাম কৰিব লাগিব। সেই কামটো হ'ল আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰি প্ৰথমতে কৰিব লাগিব। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব গ'লে আপোনাৰ ডকুমেন্টছৰ প্ৰয়োজন হ'ব, যে জবানবন্দীত আপোনাৰ নামটো থাকিব লাগিব। জবানবন্দীত নাম থাকিলে আধাৰ কাৰ্ড আৰু আধাৰ লিংক মোবাইল নম্বৰ লৈ আপুনি যিকোনো CSC চেণ্টাৰ বা আপোনালোকৰ গ্ৰাম সেৱক বা গ্ৰাম প্ৰধানক লগ ধৰিলে আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰি দিব। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰাৰ পিছত যেতিয়া এপ্ৰুভ হ'ব, তেতিয়া আপুনি পিএম কিষাণত এপ্লাই কৰিব পাৰিব। আৰু পিএম কিষাণত এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ গ্ৰাম সেৱকে আপোনাক ভেৰিফাই কৰিব আপুনি প্ৰকৃততে খেতিয়ক হয় নে নহয়। তাৰ পিছতহে আপোনাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত যাব, তাৰপিছত ষ্টেট পৰ্যায়, তাৰপিছত চেন্ট্ৰেল পৰ্যায়, আৰু তাৰপিছত আপুনি পিএম কিষাণৰ ধনৰাশি বছৰি ৬,০০০ টকাকে পাব। আৰু কোৱাৰ্টাৰলি দিয়ে, যিহেতু মানে ৩-৪ মাহ মূৰে মূৰে দিয়ে ২,০০০কে। আগন্তুক দিনবোৰত পিএম কিষাণৰ ধনৰাশি অলপ বঢ়াই দিব, ৯,০০০ টকা হ'ব বুলি শুনি আছো। যিয়ে নহওক, আপুনি যদি ভিডিঅ'টোত কিবা ইনফৰমেশ্যন পালে বা আপুনি ভিডিঅ'টো চাই ভাল পালে, আপুনি নিশ্চয় লাইক কমেন্ট শ্বেয়াৰ কৰিব। আৰু যদি ফেচবুকত চাই আছে ফলো কৰিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। আপোনালোকে চাই আছিলে গ্ৰাম ইনফটেক চেনেল।